পঞ্চমুখী হনুমানৰ পূজা কৰিলে কি কি লাভ হয় আজি আমি এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এটা কথা আমি সকলোৱে জানো, মনুষ্যৰ জীৱনত বহু সমস্যা আহে আৰু কেতিয়া আহিব সেয়া মনুষ্যৰ কুণ্ডলী আৰু গ্ৰহৰ দ্বাৰা নিৰ্ধাৰিত হয়। ৰাহু, কেতু, মংগল আৰু শনি এই 4 গ্ৰহেই মুখ্য গ্ৰহ হয় কাৰোবাৰ জীৱনত আহিবলগীয়া সমস্যাৰ কাৰণ। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ যদি কোনো ৰামবাণ আছে সেয়া হৈছে হনুমানৰ আৰাধনা। পঞ্চমুখী হনুমানৰ প্ৰতিমা বা ছবিক বৰ শুভ মনা হয়। বাস্তুশাস্ত্ৰ মতে যদি পঞ্চমুখী হনুমানৰ প্ৰতিমা বা ছবি ঘৰৰ দক্ষিণ পশ্চিম কোণত ৰখা হয় তেতিয়া ঘৰখনৰ বাস্তুদোষ আঁতৰি যায়। পঞ্চমুখী হনুমানৰ পূজা কৰিলে কি কি লাভ হয় জানি লওক। 1 নম্বৰতে ধন লাভৰ বাবে পঞ্চমুখী হনুমানৰ পূজা কৰা হয়। এটা নাৰিকলত ৰঙা ৰছী বান্ধি নাৰিকলৰ পূজা কৰিব লাগে আৰু চাউল, সেন্দুৰ, হালধীয়া ফুল দিব লাগে। ৰাতিপুৱা হনুমানৰ মন্দিৰলৈ গৈ সেই নাৰিকল আগবঢ়াব লাগে, এগছি বন্তি জ্বলাব লাগে আৰু ঘৰলৈ আহি হনুমান চালিচা পাঠ কৰিব লাগে। 2 নম্বৰতে পঞ্চমুখী হনুমানক 5 বিধ ফল আৰু ফুল দিব লাগে। কপোৰ দি আৰতি কৰিব লাগে। হনুমান মন্দিৰত 3-কোণীয়া ৰঙা কাপোৰৰ পতাকা দিব লাগে। 3 নম্বৰতে যদি কোনো ব্যক্তিৰ ওপৰত বাৰে বাৰে সংকট বা সমস্যা আহিলে 11 খিলা আহঁতৰ পাত লৈ ভালদৰে ধুই সেই পাতত সেন্দুৰেৰে শ্ৰীৰাম লিখি হনুমান মন্দিৰলৈ গৈ সেই আহঁতৰ পাতৰ মালা গুঠি হনুমানক আগবঢ়াব লাগে, প্ৰসাদ আগবঢ়াব লাগে আৰু এগছি ঘি বন্তি জ্বলাব লাগে। তেতিয়া ব্যক্তিৰ সকলো সমস্যাৰ পৰা মুক্ত হয়। 4 নম্বৰতে মনুষ্যৰ শক্তি পৰাজয় বৰণ কৰিব হনুমানৰ উপায় ল'লে। ব্যক্তিৰ ঘৰত বা বাহিৰত দক্ষিণ ফালে পঞ্চমুখী হনুমানৰ এখন ছবি লগাব। ফটোখন এনেকুৱাকৈ লগাব যাতে পঞ্চমুখী হনুমানে দক্ষিণৰ ফালে চাই ৰৈছে। সদায় পঞ্চমুখী হনুমানৰ পূজা কৰিব, বন্তি জ্বলাব। 5 নম্বৰতে চাকৰি ব্যৱসায়ত সফলতাপ্ৰাপ্ত হ'ব। পঞ্চমুখী হনুমানক এখন ৰঙা বস্ত্ৰ অৰ্পণ কৰি প্ৰসাদ আগবঢ়াব, তিলৰ তেলৰ চাকি দিব, সেন্দুৰ আগবঢ়াব আৰু মঙলবাৰে ব্ৰত কৰিব লাগে। ধন্যবাদ।